আমি এই সময়টো লৈছোঁ মানে এই ফাণ্ডটো মানে কণ্টিনিউ আমাৰ শ্বেয়াৰটো নাবাঢ়ে মানে এই ফাণ্ডটো বাঢ়ি থাকিব 2024 মাৰ্চলৈকে আমাৰ ইয়াৰ ফাণ্ডটো বাঢ়ি থাকিব কেনেকৈ বাঢ়িব কোনোবা যদি আমাৰ টিমৰ মাজত এই 300 শ্বেয়াৰৰ মাজত যিসকল আমাৰ ইয়াত মেম্বাৰ আছে কোনোবা যদি ইয়াৰ এই মেম্বাৰৰ ভিতৰত কোনোবা যদি মেনেজাৰ 3 ষ্টাৰ যদি ৰেংক এচিভ কৰে মেনেজাৰ 3 ষ্টাৰ ৰেংক যদি এচিভ কৰে তেখেতে 30,000 জমা দিব লাগিব এজ এ কণ্ট্ৰিবিউশ্যন মানি এইটো তেখেতৰ নামত নহয় এইটো তাৰ কাৰণে শ্বেয়াৰ নাপায় সি জাষ্ট ফাণ্ডটো ডাঙৰ কৰিবৰ কাৰণে 30,000 টকা সি দিব লাগিব আৰু কোনোবা যদি ডাইৰেক্টৰ হয় তেখেতে 50,000 টকা ডিপজিট কৰিব ইয়াত ৰাইট আৰু যদি কোনোবা ডাইৰেক্টৰ 1 ষ্টাৰ ডাইৰেক্টৰ 2 ষ্টাৰ হয় তেতিয়াহ'লে তেখেতে 1 লাখ টকা দিব যদি ডাইৰেক্টৰ 3 ষ্টাৰ হয় তেতিয়াহ'লে সি 3 লাখ টকা দিব প্ৰেচিডেণ্ট 1 ষ্টাৰ হ'লে সি ইয়াত 5 লাখ টকা দিব এতিয়া আমাৰ টাৰ্গেট অহা 2024 মাৰ্চলৈকে যেহেতু আমাৰ হালভিং আছে হালভিং মানে আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি যিটো হালভিং যিটো না মানে আমাৰ এভৰি 4 বছৰৰ মূৰে এইটো হালভিং হয় এই কথাটো আমাৰ অমল ছাৰে খুব ধুনীয়াকৈ বুজাই দিব কেনেকুৱা হালভিং হয় কি কথা সঞ্জীৱ ছাৰে খুব ধুনীয়াকৈ বুজাই দিয়ে তো ইয়াত কি হয় মই যিটো দেখিছিলোঁ যোৱা 2021 চনটো মই অকণমান সময় পালোঁ 6 মাহ 8 মাহমান তেনেকৈ পালোঁ যিটো সময়ত মানে ক্ৰিপ্টত অলপ পইচা লগাই আপুনি 1 লাখ টকা কালি 10 লাখ টকা বনাব পৰা বহুত ইজি চান্স আছিলে এতিয়া ক্ৰিপ্ট পুৰা বিয়াৰেজ মাৰ্কেটত আছে পুৰা ডাউন মাৰ্কেটত আছে এতিয়া আপুনি বহুত পইচা বনাব নোৱাৰে এতিয়া কিন্তু ক্ৰিপ্ট কিনা টাইম হয় এইটো বিয়াৰেজ মাৰ্কেট হয় তো 2024 মাৰ্চত এগেইন আকৌ এইটো কি হ'ব হালভিং হোৱাৰ পিছত আকৌ এইটো বুলিছ মাৰ্কেট আহিব তো তাৰ কাৰণে আমি এতিয়া তৈয়াৰ আছোঁ বুলিছ মাৰ্কেট অহাৰ আগে আমি ইয়াত ক্ৰিপ্ট বাই কৰি গৈ থাকিম আজি 18 লাখ কালি আৰু 2 লাখ 5 লাখ 10 লাখ এনেকুৱাকৈ বঢ়াই আমাৰ এটা টাৰ্গেট আছে বোলে আমি 100জন লিডাৰক যদি আমি কালি ডাইৰেক্টৰ যদি বনাব পাৰোঁ অহা 2024 মাৰ্চলৈকে যিটো হালভিং মানে হালভিং হোৱালৈকে 2024 মাৰ্চলৈকে যদি আমি 100 লিডাৰক যদি ডাইৰেক্টৰ বনাব পাৰোঁ আমাৰ এই টিমৰ পৰা ডাইৰেক্টৰ তেতিয়াহ'লে এজন ডাইৰেক্টৰৰ পৰা আমাৰ কণ্ট্ৰিবিউশ্যন আহিব মিনিমাম 80,000 কৰি মিনিমাম 80,000 আমাৰ কণ্ট্ৰিবিউশ্যন আহিব